নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। সঞ্জু চেমছনে অধিনায়কত্ব কৰিব নোৱাৰাৰ বাবে 3খন মেচত ৰিয়ান পৰাগক অধিনায়কত্ব প্ৰদান কৰা হৈছিল। সেই 3খন মেচৰ ভিতৰত 2খন মেচত পৰাজয় লাভ কৰিছিল ৰাজস্থান ৰয়েলছে, কেৱল মাত্ৰ এখন মেচতহে জয়লাভ কৰিছিল ৰাজস্থান ৰয়েলছে। যি হ'লেও প্ৰথম 2খনত পৰাস্ত হ'লেও শেষৰ খেলখনত ৰিয়ান পৰাগৰ সুন্দৰ অধিনায়কত্ব আমি দেখিবলৈ পাইছিলোঁ। আৰু বৰ্তমান সময়ত তেওঁলোকৰ অধিনায়ক সঞ্জু চেমছন ঘূৰি আহিছে আৰু ৰিয়ান পৰাগ বৰ্তমান সময়ত টিমটোৰ অধিনায়ক নহয়। এই সন্দৰ্ভত যেতিয়া ৰিয়ান পৰাগক প্ৰশ্ন কৰা হ'ল, আপুনি কি ভাবে, আপুনি নিজৰ অধিনায়কত্বৰ বিষয়ে কি ভাবে অলপ অৱগত কৰক সংবাদ মাধ্যমক, তেতিয়া ৰিয়ান পৰাগে বিভিন্ন ধৰণৰ কথা কোৱা দেখিবলৈ পোৱা গৈছিলে। ৰিয়ান পৰাগে কেনেধৰণে প্ৰতিক্ৰিয়া দিছিলে নিজৰ অধিনায়কত্বৰ ওপৰত সোধা প্ৰশ্নত, সেইখিনি আমি লিখিত ৰূপত এবাৰ চাই লওঁ আহক। ৰিয়ান পৰাগে কয় যে মই সঞ্জু চেমছনৰ দৰে অধিনায়কত্ব কৰিব নোৱাৰিলোঁ। আমাৰ যিমানখিনি শক্তি আছে সিমান শক্তিৰে প্ৰদৰ্শন দেখুৱাব নোৱাৰিলোঁ, কিন্তু যিমান পাৰোঁ সিমান মোৰ ফালৰ পৰা দিলোঁ। সঞ্জু এজন মহান অধিনায়ক, তেওঁ ঘূৰি অহাটো আমাৰ কাৰণে প্লাছ পইণ্ট। এইদৰে ৰিয়ান পৰাগে নিজৰ অধিনায়কত্বৰ বিষয়ে মন্তব্য প্ৰদান কৰিলে। সঞ্জু চেমছনৰ সমান হ'ব নোৱাৰোঁ বুলি তেখেতৰ ফালৰ পৰা মন্তব্য কৰিলে। এনেও সাধাৰণতে সঞ্জু চেমছনৰ সমান হওঁতে সময় লাগিব, কাৰণ সঞ্জু চেমছনৰ বহুত বছৰৰ অভিজ্ঞতা আছে, বহুত বছৰৰ পৰা তেখেতে কেপ্টেইনশ্বিপ কৰি আছে ৰাজস্থান ৰয়েলছৰ। আৰু সেই কেপ্টেইনশ্বিপটোৰ লগত আপোনালোকে যদি 2-3 দিনৰ কেপ্টেইনশ্বিপ মিলাবলৈ যায় ৰিয়ান পৰাগৰ, সেইটো সম্ভৱ নহ'ব, সেইটো সাধাৰণতে সম্ভৱেই নহয় সেইটো মিলোৱাটো। আনহাতে সঞ্জু চেমছনে কয় যে ৰিয়ান পৰাগক লৈ মই সুখী, এয়া মাত্ৰ আৰম্ভণিহে, ভৱিষ্যতে আৰু বহুত শিকিবলগীয়া আছে, আমি ভৱিষ্যতৰ কাৰণে অধিনায়ক গঢ়ি আছোঁ। এইদৰে ৰিয়ান পৰাগৰ অধিনায়কত্বৰ ওপৰত ৰিয়ান পৰাগে নিজেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সঞ্জু চেমছনেও বিশেষ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গ'ল। গতিকে এই ভিডিঅ'টোত ইমানেই আছিলে, এই আপডেটটোত ইমানেই আছিলে। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আমাৰ চেনেলটোত IPL সন্দৰ্ভত, ক্ৰিকেট সন্দৰ্ভত বহুত ভিডিঅ' আহি আছে, আপোনালোকে সেইসমূহো চাব বুলি আশা কৰিলোঁ। তেতিয়ালৈকে ধন্যবাদ।